প্ৰায় 2000তকৈ অধিক কোৰ্টৰ কেছৰ দ্বাৰা শিক্ষা বিভাগ ভাৰাক্ৰান্ত আৰু বিদ্যালয়ৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰতো বৰ্তমান আমাৰ উচ্চ ন্যায়ালয়ত 32টা গোচৰ চলি আছে। এই 32টা গোচৰৰ ভিতৰত যি নগাঁও জিলা আছে, নগাঁও জিলাটো ৰিট পিটিশ্যন নম্বৰ 2931/2025 ইয়াতো এটা গোচৰ চলি আছে আৰু এই গোচৰসমূহত হাইকোৰ্টে নিয়মীয়া প্ৰধান শিক্ষক বা অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত স্থগিতাদেশ ৰাখিছে। যিহেতু এই স্থগিতাদেশ আছে, গতিকে আমি ইয়াত শিক্ষক বা প্ৰধান শিক্ষক নিযুক্তি দিব পৰা নাই। দিব নোৱাৰাৰ কাৰণে যি হাইস্কুলত প্ৰধান শিক্ষক হোৱাৰ কাৰণে যি যোগ্যতা লাগে, অৰ্থাৎ BEd প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাগে, তেনেকুৱা যদি যোগ্য প্ৰাৰ্থী আছে তেনে প্ৰাৰ্থীক আমি ইনচাৰ্জ বা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে দায়িত্ব দিছোঁ। ঠিক তেনেধৰণে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত য'ত তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী আৰু লগতে BEd লাগে, তেনেকুৱা অৰ্হতা সম্পন্ন যদি ব্যক্তি আছে তেওঁলোকক আমি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বা অধ্যক্ষ হিচাপে দায়িত্ব দিছোঁ। য'ত তেনে ব্যক্তি নাই তাত আমি উপায়ন্তৰ হৈ আমি বিদ্যালয়সমূহৰ যি পৰিদৰ্শক তেখেতকে তাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ আমি দায়িত্ব দিব লগা হৈছে। ইতিমধ্যে মই এইটো নিৰ্দেশ দিছোঁ যে প্ৰয়োজন সাপেক্ষে যিসমূহ বিদ্যালয়ত অৰ্হতা সম্পন্ন ব্যক্তি ভাৰপ্ৰাপ্ত হ'বলৈও নাই, বেলেগৰ পৰা বদলি কৰি আনি হ'লেও তেনে অৰ্হতা সম্পন্ন ব্যক্তিক যাতে আমি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ আমি দায়িত্ব দিওঁ, যাতে আমাৰ IAS সকলে এই দায়িত্বটো বহন কৰি থাকিব লগা নহয়, তাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। আৰু মই আশা ৰাখিছোঁ যে হাইকোৰ্টত যিসমূহ গোচৰ 32টা গোচৰ আমাৰ চলি আছে, এই 32টা গোচৰৰ লগত আমাৰ সুপ্ৰিম কোৰ্টত চলি থকা কেছৰ সম্পৰ্ক আছে। গতিকে এই 32টা কেছত আমি কম্প্ৰমাইজো কৰিব নোৱাৰোঁ, কাৰণ ইয়াৰ ৰেমিফিকেশ্যন, ইয়াৰ ইমপ্লিকেশ্যন আমাৰ সুপ্ৰিম কোৰ্টত চলি থকা গোচৰত পৰিব। কিন্তু মই আশাবাদী যে আমাৰ হাইকোৰ্টত চলি থকা এই 32টা গোচৰৰ নিষ্পত্তি খুব সোনকালে হ'ব। মহামান্য আদালতেও কথাটো বিচাৰ বিবেচনা কৰিব আৰু এইখিনি নিষ্পত্তি হোৱাৰ লগে লগে আমি আমাৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক আৰু অধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়াত আমি নিযুক্তি দিবলৈ সক্ষম হ'ম। ধন্যবাদ। এইটো মোৰ ডিপাৰ্টমেণ্টক ক'ম যে এইটো পুনৰ পৰীক্ষা কৰক। মাননীয় বিধায়কজনে উত্থাপন কৰিছে, যদি কোনো যোগ্যতা সম্পন্ন ব্যক্তি আছে তেনেহ'লে তৎকালে তেনে ব্যক্তিকে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব দিব লাগে। একাডেমিক ইনচাৰ্জ ভাৰপ্ৰাপ্ত ফাইনেন্সিয়েল ক্ষেত্ৰত ফাইনেন্সিয়েলটো আমি এইকাৰণেই দিব নোৱাৰোঁ যিহেতু আমি তেতিয়া ৰুল ভায়লেট কৰিব লাগিব। গতিকে আমি ৰুল ভায়লেট কৰিব নোৱাৰোঁ। ফাইনেন্সিয়েল পাৱাৰখিনিও যদি দিব লাগে তেনেহ'লে আমাৰ ছাৰ্ভিচ ৰুল মতে তেওঁলোকৰ যি যোগ্যতা অৰ্হতা থাকিব লাগে সেইটো থাকিবই লাগিব, আৰু সেইটো যদি আছে তেনেহ'লে আমাৰ দিয়াত কোনো আপত্তিয়ে উঠিব নোৱাৰে। আমি দিবলৈ পালে আমি ভালেই পাম। দ্বিতীয় কথা এটা কৈছোঁ, যিসমূহ কেছ চলি আছে কেছসমূহ বিদ্যালয় স্পেচিফিক নহয়, ই জিলা ভিত্তিক। কাৰণ ইয়াৰ কাৰণে প্ৰধান শিক্ষক বাছনি বা অধ্যক্ষ বাছনিৰ কাৰণে যিখন গ্ৰেডেশ্যন লিষ্ট, ছিনিয়ৰিটি যিখন লিষ্ট তালিকা প্ৰস্তুত হয় সেইখন জিলা ভিত্তিক। এতেকে যিসমূহ জিলাত কোনো কেছ নাই তাত আমি ইতিমধ্যে প্ৰধান শিক্ষক নিযুক্তি দিছোঁ। য'ত কেছ আছে সি গোটেই জিলাখন এফেক্টেড হৈ যায়। সি এক নিৰ্দিষ্ট এখন বিদ্যালয়ৰ সমস্যা নহয়, গোটেই জিলাখনৰ গ্ৰেডেশ্যন লিষ্টখন ষ্টপ হৈ যোৱাৰ লগে লগে, স্থবিৰ হৈ যোৱাৰ লগে লগে গোটেই জিলাখনত প্ৰধান শিক্ষক বা অধ্যক্ষ নিযুক্তিৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ যায়। মই মাননীয় বিধায়কগৰাকীক আশ্বস্ত কৰিব বিচাৰিছোঁ, যদি এই 38খন উল্লেখিত বিদ্যালয়ত কোনো যোগ্য প্ৰাৰ্থী আছে, অৰ্হতা সম্পন্ন শিক্ষক আছে, তেনেহ'লে তেওঁলোককে আমি দায়িত্ব দিম। আমি ইনস্পেক্টৰ অফ স্কুলৰ পৰা দায়িত্বটো আমি আঁতৰাই দিম। ধন্যবাদ।